পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ভাবুকিৰ অভিযোগ দেগবৰ এগৰাকী বিজেপি পালি নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বৰহাবজান পঞ্চায়তৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক ফোনযোগে ভাবুকি 10 নং বৰতৰণী ৱাৰ্ডৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকীক ভাবুকি পঞ্চায়তত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অৰুণোদয় কাটি দিয়াৰ ভাবুকি আনকি গাঁৱৰ পথ নিৰ্মাণৰ কামো বন্ধ কৰি দিয়াৰ ভাবুকি বিজেপি পালি নেতা জৈনক চন্দন নেওগৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ ইতিমধ্যে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে এই তথ্য মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত বিশেষ আহ্বান জগদীশ ভূঞাৰ সংবাদ মাধ্যমলৈ অসম জাতীয় পৰিষদে প্ৰেৰণ কৰিছে এটা ফোন ৰেকৰ্ডিংটোত স্পষ্ট হৈছে এজন লোকে এগৰাকী মহিলাক ভাবুকি দিয়াৰ কথা আৰু এই মুহূৰ্তত আমি শুনাব বিচাৰিছো সেই বিশেষ ফোন কলটো हेलो 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 বনিতা আৰু মই চন্দন বৰণীয় ক'ত আছে মই ব্লগত অ হেৰি আপুনি জাতীয় পৰিষদৰ পৰা খেলিব লৈছে ন এ কি আপোনাক তো মই ইমান সহায় কৰিলো তথাপিতো আকৌ আপুনি বিৰোধী হৈ গ'ল যে আমাৰ আপুনি আমাৰ বিৰোধী হৈ গ'ল যে আমাক তো মইতো আপোনাক সহায় কৰিলো আপোনাক অৰুণোদয়ৰ কাৰণে মই আপোনাক ফোন কৰি মেলি আকৌ ৰেচন কাৰ্ড লৈ মেলি আকৌ আপোনাক মই দিছো এইটো কি বিৰোধী কৰা হ'ল নেকি হা এইটো বিৰোধী কৰা হ'ল নেকি অ বিজেপিৰ পৰা হ'লতো এইটো কোনে দিলে নহলেনো আৰু অৰুণোদয়টো বেলেগে দিব নেকি আৰু নহয় এইটো বিৰোধী কৰা হ'ল নেকি কৈছো অ বিজেপি বিৰোধী কৰা হৈছে ন এতিয়া আপুনি গমেই নাপায় নেকি জাতীয় পৰিষদটো বিজেপি বিৰোধী বুলি মই গম নাপাওঁ এতিয়া আপুনি নমিনেশ্যন দিব আহিছে নেকি তো মই আপোনাৰ অৰুণোদয়টো কাটি দিব লাগিব কাটি দিয়ক অ আচ্ছা ঠিক আছে আপোনাৰ সেইটো কাটি দিছো বাৰু আপোনাৰ গাঁৱৰ ফালে যে যাওঁতে যে ইমান গাঁৱৰ ৰাইজে যে ইমান অসুবিধা পায় সেই ৰাস্তাটো যে দিছো আমি সেই ৰাস্তাটো কাটি দিও নেকি তেনেহলে আপোনালোকে জানে এইটো কাটিব ৰাস্তা আপোনালোকে এইফালে দিন আহে তো আপোনালোকে কাটি দিব পাৰে আমিহে খোজকাঢ়ো অ এইটো তেনেহলে তেনেকুৱা আপোনাৰ অকল নিজৰ মতলবতে খেলিছে ন ৰাইজৰ মতলবত খেলা নাই আমি ৰাইজৰ বুলিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আমি ইমান দিন আপোনাৰ যে এতিয়া যে আপোনাৰ ঘৰৰ ওচৰত যে থকা লক্ষী মন্দিৰটো বনাবৰ কাৰণে যে দিলো কি দিলে লক্ষী মন্দিৰটো এতিয়া জাষ্ট আপোনাৰ লক্ষী মন্দিৰটোৰ কাৰণে যে আমি 3 লাখ টকা পইচা দিলো আমি গম নাপাওঁ এইটো কিলে বাবলুক দিলো যে বাবলুৱে কি আপোনাৰ ঘৰ ওচৰ নহয় নেকি বাবলু কৈছে আমাক সুধকচোন আপোনাক কবই মই গাঁৱত মিটিং দিছিলো নহয় আপোনালোকক চবকে কোৱা আছিলে আমাক কৈছে আমি শুনা নাই যে আপুনি এতিয়া বিৰোধী তাৰমানে ন বিৰোধী বুলি নহয় আমি 100% বিৰোধী হল নেকি কি তেনেহলে আপোনালোকৰ সকলো মানুহৰ যে মই গোটেই অৰুণোদয় চবৰ কাটি দিম আৰু ৰাস্তাটো কাটি দিছো আপোনাক মই গোটেইখিনি কথা আপোনাকে কৈ দিম মই ৰেকৰ্ডিং কৰি থৈছো আপোনাকে মই কৈ দিম গোটেইখিনি যে বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গ'ল বুলি কিনে হ'ব ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিম আচ্ছা ঠিক আছে হ'ব বাৰু হ'ব ভাল বাৰু আপুনি আপোনাৰ কথা চিন্তা কৰিলে অকল গাঁৱৰ ৰাইজৰ কথা চিন্তা নকৰিলে আমি ৰাইজৰ কথা চিন্তা কৰিয়ে ওলাই আহিছো আমাৰ ফালে কি পাইছো আজিলৈকে আপুনি কি নাই পোৱা সেইটো কওক মোক আমি একোৱে পোৱা নাই কেলে নাই পোৱা সেইটো কওক আপুনি কেনেকে নাই পোৱা সেইটো কওক আপুনি কি পাইছো সেইটো কওক আপোনাক ৰাস্তা দিছো এতিয়া ক'ত ৰাস্তা দিছে কালি পৰহি দিনাখন আপোনাৰ ইয়াত শিলগুটি পেলাইছো এইটো এতিয়া ইলেকশ্যন আহিছে বুলি ইলেকশ্যন বুলি নহয় আপুনি সেইটো বস্তুটো যে আগতীয়াকে আপুনি তেনেহলে ইলেকশ্যন আহিছে বুলি ডুবাই পেলাব লাগিছিলে কেলে নেপেলালে ইলেকশ্যন আহিছে বুলি মই কেলে পেলাম আকৌ তেনেহলেনো আৰু কি কথা আছে তাত আপুনি কেলে নেপেলালে তেনেহলে আচ্ছা ঠিক আছে ভাল বাৰু আপোনাৰ লগত মই ইমানখিনি কথা পাতিবলৈকে ফোন কৰিছিলো হ'ব বাৰু আপোনাৰ অৰুণোদয় কাটি দিলো মই হ'ব বাৰু ঠিক আছে জাতীয় পৰিষদৰ এগৰাকী প্ৰাৰ্থীলৈ এজন বিজেপি পালি নেতাৰ ভাবুকি ভৰা ফোন কল আৰু এই ফোন কলটো আমি ইতিমধ্যে আপোনালোকক শুনাইছো আৰু ইয়াৰ পাছতে অসম জাতীয় পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ অসম জাতীয় পৰিষদে আহ্বান জনাইছে যাতে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে